দৰমহা পায় 70,000 টকা সেইবাবে লাগে চুমা অৱসৰ ল'বলগীয়া এগৰাকী লোকক মহিলাৰ চৰ চাউকিত দৃশ্য মোক বিয়া পাতিব হেনো 60,000 টকা দৰমহা পায় সুখত ৰাখিব হেনো চুমা লাগে তেওঁ তুমি চিন্তা কৰ এইটো চিনি পোৱা নাই কাকা ঘৰ আপোনাৰ মানুহজনক ভালকে ৰাখিব দ্বিতীয় মোক ঘৰত যদি ভৰি দিয়েগে মই কিন্তু চাই ল'ম কিন্তু এইগৰাকী লোকক এনেদৰে কান্তলীয়া চৰ দিলে এই মহিলাগৰাকীয়ে 70,000 টকা দৰমহা পায় বাবে বিয়া পাতিব আৰু সেইবাবে চুমা খাবলৈ বিচাৰে এইগৰাকী মহিলা আপুনি মোক চৰিত্ৰহীন বুলি ভাবিছে নেকি কি কথা ক'ব লাগিছে আপুনি কি কথা কৈছে আপুনি জীয়ে ক'লা জীয়ে হয় নাই মই কি হ'ল ভাই মোক বিয়া পাতিব হেনো 60,000 টকা দৰমহা পায় সুখত ৰাখিব হেনো চুমা লাগে তেওঁ তুমি চিন্তা কৰ এইটো চিনি পোৱা নাই কাকা ঘৰ আপোনাৰ মানুহজনক ভালকে ৰাখিব দ্বিতীয় মোক ঘৰত যদি ভৰি দিয়েগে মই কিন্তু চাই ল'ম কিন্তু চাই ল'ম কিন্তু মই তোমালোকক মোৰ মালিক লাজ নালাগে আপোনাৰ জীয়ে লগা জীয়ে হয় নাই মই জীয়া লগা জীয়া হয় নাই মই সহি থাকিলো ডাঙৰ বুলি কিন্তু মোৰ তেজে পিৰিপিৰাই আছিলে একো নোপোৱা কাৰণে গম পায় কাৰণ মই চৰিত্ৰহীন নহয় অভাৱত থাকিব মোক টকাৰ লোভ দেখুৱাব নাহিব দ্বিতীয় দিন টকাৰ লোভ দেখুৱাইছে আপুনি কিমান টকাৰ মালিক আপুনি মই নাজানো কিমান টকাৰ মালিক আপুনি চাই নি মোৰ দেউতাৰ ঘৰত কিমান খা খবৰ দিছে চাই নি আপুনি সেইবোৰ ধেমালি কাৰণে বোৱাৰী ছোৱালীকে লাজ নালাগে সেইবোৰ ধেমালি ক'বলৈ চৰি ক'লে চব সমাপ্ত নহয় সেইটো কথা গম পাই নাই আপুনি এটা চৰি শব্দৰে গোটেই সম্পূৰ্ণ হেৰি নহয় ভুল নহয় মই যেতিয়া আপোনাক এতিয়া থানাত যদি ৰেপ কেছ দি দিমগে আপুনি ভাবিছে নে কি কৰিব পাওঁ মই ভাবিছে নে কি কৰিব পাওঁ মই ভাৰি নিয়াচোন মই নাজানো নহয় গম পোৱা নাই তুমি নিউজ ডেস্ক ৰিপৰ্ট দ্য নিউজ প্লাছ